প্রভু জয় কৃষ্ণ গুরু 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 এনামল लेवल लोग जी ना लोग देना क्या मुश्किल প্ৰভু প্ৰভু কিবা ক'ব নেকি আপোনাৰ পোচাক বিতৰ্ক চলি আছে মই আশ্ৰমত যাম কৃতিত্ব অকল অসমতে নহয়, ভাৰতবৰ্ষত নহয়, বিদেশতো তেখেতৰ শিষ্য ভক্ত তেখেতৰ আছে। আৰু ই আমাৰ কাৰণে বিতৰ্ক নহয়, এইটো অসমৰ কাৰণে গুৰু, আমাৰ অসমৰ কাৰণে গৌৰৱ, আৰু গুৰু আমাৰ অসমৰ কাৰণে আমাৰ এক অমূল্য সম্পদ। এই সম্পদক কেনেকৈ আমি আগুৱাই লৈ যাব লাগে সেই কথা আমাৰ অসমীয়া সমাজে, অসমীয়া ৰাইজে, অসমৰ কৰ্মীসকলে সকলোৱে এই কথা আমি জানো। আৰু সেইকাৰণে প্ৰভুক আমি অনুৰোধ জনাইছিলোঁ যে আমাক 1 মিনিটৰ কাৰণে হ'লেও এক সাক্ষাৎ দিব লাগে। আৰু সকলোখিনি কংগ্ৰেছ কৰ্মী আমাৰ মাজত আছে, তেখেতসকলে আমাক 1 মিনিটৰ কাৰণে সাক্ষাৎ দিলে আমি সঁচাকৈ খুব আনন্দিত আৰু সুখী হৈছোঁ। তেওঁ কি ক'লে আপোনালোকক? প্ৰভুৱে আশীৰ্বাদ দিছে, আৰু তেখেতৰ অকল আধ্যাত্মিকেই নহয়, এখন আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বিশ্ববিদ্যালয় আছে, বিভিন্ন অনুষ্ঠানৰ লগত তেখেতে জড়িত, দেশ বিদেশৰ ভক্তসকল তেখেতৰ আছে, তেখেতৰ ভাৱৰ আদান প্ৰদান হ'ব লাগে। আৰু আমি ভাবিছোঁ তেখেতৰ যি ভক্তিৰ মহিমাই আমাৰ যি কৃষ্ণগুৰুৰ আমাৰ যিসকল আমাৰ পৰম ভক্ত আছে, সেই ভক্তসকলৰ প্ৰেমৰ বাণীৰে যাতে আগন্তুক দিনত অসমৰ মংগলময় হয় তাৰে তেখেতে কামনাও কৰিছে, আৰু আমিও খুব সুখী অনুভৱ কৰিছোঁ। এইটো নিৰ্বাচন কেন্দ্ৰিক নহয়, আপোনালোকে ভুল নুবুজিব। কিয় আমি নিৰ্বাচনৰ কাৰণে ইয়াতে তেখেতৰ আশীৰ্বাদ ল'বলৈ অহা নাই। তেখেত প্ৰথম কথাটোৱে মই কৈছোঁ যে বিতৰ্ক নহয়, গুৰু আমাৰ কাৰণে এক সম্পদ, আৰু আমাৰ কাৰণে অসমৰ কাৰণে এক গৌৰৱ। এইজন এখেতৰ এনেকুৱা গুৰু যদি বাহিৰত আজি ৱেষ্ট বেংগলত থাকিলেহেঁতেন, ৱেষ্ট বেংগলৰ মানুহে আৰু বেছি আদৰি ল'লেহেঁতেন। আৰু আমি সেইকাৰণে অসমীয়া সমাজক, অসমীয়া ৰাইজক অনুৰোধ জনাইছোঁ যে সকলোৱে প্ৰভুৰ আদৰ্শৰে কোনোবাই ধৰ্মত থাকিব পাৰে, কোনোবাই নাথাকিব পাৰে, কিন্তু আন্তৰিকতাটো, ভাল পোৱা, মৰম, প্ৰেমৰ যিটো তেখেতৰ বাণী, সেই বাণীক আমি কেতিয়াও অস্বীকাৰ কৰা অনুচিত। তেখেতৰ এই প্ৰেমৰ বাণীৰে যাতে আগন্তুক দিনত অসমত শান্তিৰে বিৰাজমান হয়। দেখিছে যে অসমৰ কি ধৰণৰ এক হিন্দু মুছলমানৰ নিচিনা ৰাজনীতিৰ পৰিৱেশৰ সৃষ্টি হৈছে। এইবিলাক অপায় অমংগল দূৰ হৈ সমাজখনক সুৰক্ষিতৰ পৰা আঁতৰাই ৰাখি সমাজখনক বৰ্ধিতভাৱে আগুৱাই লৈ যাওক। ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ, কৃষ্ণগুৰুৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ, শংকৰদেৱৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ, কৃষ্ণৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ, সকলোৰে ওচৰত সেৱা জনাই আমাৰ আজি এই অনুষ্ঠান আদি কৰিছোঁ। আজি দেখিবলৈ পাব যে বিমানবন্দৰত হেজাৰ হেজাৰ মানুহ তেখেতক আদৰি নিবলৈ, গতিকে যিসমূহ বিতৰ্ক আছে বিতৰ্কৰ অৱসান কৰিবলৈ এই পৰিৱেশটো অনুভৱ কি বাৰ্তা ডেফিনেটলি মই সেইটোৱে কৈছোঁ যে প্ৰভুৰ কাৰণে বিতৰ্কৰ সৃষ্টি হ'ব নালাগে। সমাজ এখনত তেখেতৰ যি বাণী, সমাজ এখনত তেখেতৰ যি আধ্যাত্মিকতা, সমাজখনক তেখেতে সুচাৰুৰূপে পৰিচালনা কৰাৰ কাৰণে যি ধৰণে আগবঢ়াই লৈ গৈছে, সমাজখনত তেখেতৰ প্ৰত্যেক ক্ষেত্ৰত, ল'ৰা ছোৱালীৰ ক্ষেত্ৰত হওক বা আধ্যাত্মিক ক্ষেত্ৰত হওক, সকলো দিশতে তেখেতৰ যি অৱদান, সেই অৱদান আমি সঁচাকৈ স্বীকাৰ কৰিব লাগিব। আৰু মই আশা ৰাখিছোঁ অনাগত দিনত অসমৰ ৰাইজে, অসমৰ জনসাধাৰণে অসমীয়া হিচাপে যিসকল পৰিচয় আছে সকলোৱে তেখেতক আদৰি, কোনোবাই ধৰ্মত থাকক, কোনোবাই নাথাকক, সকলোৱে মংগল তেখেতে কামনা কৰে। আমিও বিচাৰিছোঁ যে যি ধৰ্মতে নাথাকক আমি সন্মান প্ৰতি ধৰ্মক আমি সন্মান জনোৱাটো আমাৰ কাৰণে উচিত।